এতিয়ালৈকে দেখা নাই যে কোনো এজন চৰকাৰী বিষয়াসকলে আমাৰ মৃদুল ইছলামৰ যেটো হোক বাৰ্তাত ইয়াতে আহি সমবেদনা কিবা কৰা দেখা নাই গতিকে মই এইটো ক'ব বিচাৰো যে যেহেতু তেখেত এজন ভাল অধিবক্তা লগতে সমাজকৰ্মী আছিলে আৰু যেটো ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেটো ন্যায়িক তদন্ত দিছে আমি ভাবো লগতে আমাৰ অধিবক্তা সমাজে ভাবি আছো ন্যায়িক তদন্তটো সঠিক হ'ব লাগে ন্যায় হ'ব লাগে যাতে ইয়াতে কোনো পক্ষপাতিত্ব নহয় আমি উকিল সন্থাৰ তৰফৰ পৰাও আমিনগাঁও তথা বক উকিল সন্থাৰ তৰফৰ পৰা আমি চাই আছো আমি ইয়াত লাগি আছো কিহৰ কাৰণে লাগি আছো আমাৰ এই সহকৰ্মী লগতে আমাৰ সিনিয়ৰ এডভোকেট মৃদুল ইছলামে যেটো আকস্মিক বিয়োগে আমাক খুবেই হোকা মানে এনেকুৱা অন্তৰত আঘাত কৰিছে আমি সহ্য কৰিব পৰা নাই লগতে দুজনী কণমানি শিশু আছে আৰু এখেতসকলৰ কৰ্ম মানে কিবা ব্যৱস্থা চৰকাৰে অতি সোনকালে ল'ব লাগে সংস্থাপন অতি সোনকালে ল'ব লাগে আমি বক উকিল সন্থাৰ তৰফৰ পৰা জোৰদাৰ মানে দাবী জনাইছো যাতে এই কণমানি শিশু দুটাৰ মুখৰ ফালে চাই এই পৰিয়ালটোৰ প্ৰতি কিবা সকাহ দিব আৰু মানে এনে আমি শুনিছো যে আসলে কন্দুৱা গেছখন যে নিক্ষেপ কৰা হৈছিল আসলে কোনো আগতীয়া কোনো জাননী নোহোৱাকৈ নিক্ষেপ কৰা হৈছিল এটো শুনিছো নিশ্চয় তদন্তত ওলাই পৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি সকলোৱে জানো নিৰপেক্ষ ন্যায়িক তদন্ত এটা কৰিব দিছে আমি আশাবাদী আৰু চাই আছো চৰকাৰৰ যেটো গতিবিধি আমি চাই আছো আমি যুঁজি যাম উকিল সন্থাৰ তৰফৰ পৰা আমি যুঁজি যাম এইখিনি কৈ আমি সামৰিছো ধন্যবাদ উকিল সন্থা বকৰ তৰফৰ পৰা আমাৰ যুৱ নেতা আমাৰ উকিল সন্থা বকৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় মৃদুল ইছলাম ডাঙৰীয়াৰ মৃত্যুত আমি বক উকিল সন্থাৰ খুব মৰ্মাহত হৈছোঁ দুখ প্ৰকাশ কৰিছোঁ লগতে তেখেতৰ আত্মাৰ চিৰ শান্তিৰ বাবে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আজি আমি তেখেতৰ পৰিয়ালবৰ্গক সমবেদনা জনাইছোঁ লগতে আমাৰ এই উকিল সন্থা বকৰ তৰফৰ পৰা মৃদুল ইছলামৰ সেই আকস্মিক মৃত্যুত আমি চৰকাৰক আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ চৰকাৰে এটা ইয়াৰ ন্যায়িক তদন্ত কৰে যেন আৰু ন্যায়িক তদন্ত কৰিবই লাগিব কাৰণ এইটোত মৃত্যুটো খুব সহজ মৃত্যু নাছিলে ইয়াত এটা ৰহস্য নিশ্চয় আছে গতিকে এই ৰহস্যটো নিশ্চয় ন্যায়িক তদন্তৰ দ্বাৰাহে উদ্ঘাটন কৰিব পৰা যাব গতিকে আমি উকিল সন্থা বকৰ তৰফৰ পৰা চৰকাৰক দাবী জনাইছোঁ ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব লাগে মৃত মৃদুল ইছলামৰ পত্নী মানে দুগৰাকী সন্তান আছে তেওঁলোকৰ কাৰণে কিবা চৰকাৰী চাকৰি বা নিশ্চয় যে চৰকাৰৰ জীৱনৰ নিৰাপত্তা দিয়াটো চৰকাৰৰ প্ৰথম দায়িত্ব মৌলিক দায়িত্ব গতিকে মৃদুল ইছলামৰ পৰিয়াল আছে কণ সৰু সৰু ল'ৰা ছোৱালী দুজনী আছে গতিকে তেখেতসকলৰ দায়িত্ব চৰকাৰে ল'বই লাগিব আৰু সেইটোৰ বাবে আমি উকিল সন্থা বকৰ তৰফৰ পৰা চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকৰ পৰিয়ালৰ দায়িত্ব ল'বই লাগিব যিহেতু মৃদুল ইছলাম মৃত্যুক লৈ কেনেদৰে যুঁজিব উকিল সন্থা আমি এজন যুৱ নেতা নিপীড়িত হৈ পেলাই তেওঁ যুঁজখন দিছিলে গতিকে সেই যুঁজত তেওঁ শ্বহীদ হ'ল গতিকে তেখেতৰ এই মৃত্যু সাৰ্থক হৈছে গতিকে গোটেই অসমৰ জনসাধাৰণ তেওঁৰ লগত আছে গতিকে সেইকাৰণে আমি ন্যায়িকভাৱে যিমান দূৰ আমি কৰিব লগা আছে আমি গোটেইখিনি আগবাঢ়ি যাম আমি একেলগে বকৰ উকিল সন্থা বকৰ তৰফৰ পৰা মই আপোনালোকক কথা দিছোঁ ইয়াৰ ওচৰত সেইকাৰণে আমি দাবী জনাইছোঁ যে চৰকাৰে ইয়াৰ ন্যায়িক তদন্ত কৰিবই লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত